সেই ৰাতিটোৰ কথা ভাবিলে মানে ইমান ভয় লাগে। এফালে বতাহ মাৰিছে, এফালে টিঙে ওপৰত টিং আছিলে, টিংবোৰ ঘৰক ঘৰক আৱাজ কৰিছে, আৰু এফালে ডেড বডি পৰি আছে, আৰু এফালে কি কয় মানুহজনক বন্ধুৱেকে কিবা এটা খুৱাবলৈ লৈ গুচি গ'ল, আৰু এফালে মা আৰু মই আৰু সেই দুটি সন্তান। সৰুটোৱে মোক সাৱটি ধৰি আছে, তাক মই কোচত লৈ আছোঁ, ডাঙৰটো লগতে এফালে লাগি আছে। তাৰপৰা এফালে মমবাতিডাল নুমাওঁ হৈছে। কেনেকুৱা পৰিস্থিতি আপোনালোকে ভাবকচোন, কেনেকুৱা পৰিস্থিতি তেতিয়া। নমস্কাৰ, সকলোকে গুড ইভিনিং জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱেই ভালে আছে। আকৌ মই আপোনালোকৰ মাজত দুআষাৰমান ক'বলৈ আহিলোঁ। বহু দিনৰ কথা এইটো। মোৰ তেতিয়া বাচ্ছাকেইটা সৰু আছিলে। সৰু ল'ৰাটো 2 বছৰমান তেতিয়া হৈছিলে। তেতিয়া মোৰ শাশুমা ঢুকাইছিলে, আৰু শাশুমা ঢুকাইছিলে চনটো মই পাহৰিলোঁ। শাশুমা ঢুকাইছিলে তেতিয়া গুড ফ্ৰাইডেৰ দিনাখন শাশুমা ঢুকাইছিলে। আৰু চব মানুহবিলাক গীৰ্জাঘৰ গ'ল, আৰু গীৰ্জাঘৰতে ফোন কৰি জনাই দিয়া হ'ল যে তেওঁ ঢুকালে। আৰু তেতিয়া সেই শাশুমা ঢুকাওঁতে তেতিয়া মোৰ মা, মই আৰু মোৰ 2টি সন্তান, আৰু সন্তানৰ পেহীয়েক আৰু পেহাক আছিলে। আৰু যেতিয়া তেওঁ শেষ নিশ্বাস ত্যাগ দিয়ে তেতিয়া সেই সময়ত। তাৰপিছতে সেইদিনাখন ইভিনিং সময়ত মৰিছে তেওঁ। এনেকুৱা 2:30 বা এনেকুৱা 2:10-15 এনেকুৱাতে তেওঁ ঢুকাইছে। তাৰপিছত সেইদিনাখন তেওঁক মাতি দিয়া নহ'ল। সেইদিনাখন তেওঁক ৰাখি দিয়া হ'ল। আৰু তাৰপিছতেই যেতিয়া গীৰ্জা ভাঙিছে, গীৰ্জা ভঙাৰ পিছতে বহুতো মানুহ আহি তেতিয়া আমাৰ ঘৰত উপস্থিত হৈ চবেই খবৰ লৈ পিনে আৰু চাই পিনে, কাৰণ গীৰ্জাৰ পৰা আহিছে, তেওঁলোকে নিজৰ ঘৰলৈ আৰু গুচি গৈছে। তাৰপিছতে সন্ধিয়া হ'ল। যেতিয়া সন্ধিয়া হৈছে, তাৰপিছতে সন্ধিয়া সময়ত কি হ'ল, ধুমুহা বতাহ আহিছে দেই। ধুমুহা বতাহ ঠিক 7:30 মানত হ'ব। 7:30 মানত ধুমুহা বতাহ আহিছে। তেতিয়া মোৰ এই ঘৰটো মই বনোৱা নাছিলোঁ। তেতিয়া আমাৰ কেঁচা ঘৰ আছিলে, ওপৰত টিং আছিলে, আৰু তলটো কেঁচা আছিলে। তাৰপিছতে শাশুমাক য'ত মৰিছিলে তাৰ পৰা মাজৰ কোঠালিলৈ আনি পিনে তেওঁক গা পা ধুৱাই মেলি ধুনীয়াকৈ কাপোৰেৰে ঢাকি পিনে, বগা কাপোৰেৰে ঢাকি তেওঁক ৰাখি দিছে। আৰু মানুহবোৰ চবতো গ'লগৈ চবেই। মোৰ মানুহজনকো মোৰ মানুহজনৰ বন্ধুৱে লৈ গ'ল, কিবা এটা খুৱাই আনক বুলি, কিবা এটা খুৱাবলৈ লৈ গ'ল। আৰু কাৰণ কেলৈ, আৰু যিটো সময়ত মৰিছে তেতিয়া আমাৰ ভাত পানী কাৰো খোৱা নহ'ল। চব সেইবিলাক নিয়ম মতে সেইবিলাক চব পেলাই দিয়া হয় না, সেইটো নিয়ম মতে চব পেলাই দিয়া হয়। আৰু মই চব সেই ৰন্ধা ভাতবিলাক, তৰকাৰীবিলাক চব পেলাই দিলোঁ। আৰু তাৰ পৰাই আৰম্ভ হয় না, গেছ জ্বলাব নালাগে, গেছ জ্বলোৱা নিয়ম নহয়। 3 দিনলৈকে গেছ জ্বলোৱা নিয়ম নহয়। তাৰপিছত পেহীয়েক আছে, পেহীয়েকো তেওঁৰো, মোৰ সৰু ল'ৰাটোৰ তেতিয়া 2 বছৰমান হৈছিলে। মোৰ সৰু ল'ৰাটোৰ যিমানটো বয়স, তেওঁৰো এটা ল'ৰা আছিলে। তেওঁৰ ল'ৰাটোৰ সিমানেই বয়স হ'ব।
আগ পিছ আৰু সিমানেই হ'ব। তেওঁক মানে ঘৰলৈ লৈ যোৱা হ'ল। ইয়াতে তেওঁ ঘৰ ষ্টেচন চাৰিআলিতে তেওঁ বিয়া হৈছে। তেওঁ ঘৰলৈ লৈ গ'ল। ঘৰলৈ লৈ যোৱাৰ পিছতে তেতিয়া চব মানুহবিলাকতো ঘৰে ঘৰে গুচি গ'ল। তাৰপিছতে সেইটো সময়তে মানে বতাহ আহিছে আৰু কি হৈছে, মই মা আৰু মোৰ দুটি সন্তান এনেকুৱা মানে কোঠালি এটাতে মানে ডাঙৰ আৰু মানে হ'ল টাইপৰ কোঠালি এটাতে মানে মোৰ শাশু মাক শুৱাই থৈছে। আৰু বতাহ আহিছে যেতিয়া মানে সেই কাপোৰখন বাৰে বাৰে কাপোৰখন মানে মুখৰ পৰা মানে আঁতৰি গৈছে। আৰু আঁতৰি যাওঁতে মোৰ মানে খুব ভয় লাগিছে দেই। মই মালৈ চাইছোঁ আৰু মাক মানে মই সাবটি ধৰিছোঁ। আৰু তেতিয়া কোনো নাই। আৰু মমবাতি জ্বলাই থোৱা আছিলে, জানে নাই? মমবাতি জ্বলাই থোৱা আছিলে। তেতিয়া ইনভাৰ্টাৰো নাছিলে, মমবাতি জ্বলাই থোৱা আছিলে। লাইট গুচি গ'ল, বতাহ আহিছে, এইফালে লাইট গুচি গ'ল। আৰু এনেও জানেই কাৰেণ্ট আহিলে বা অলপ বৰষুণ দিলেই ইলেক্ট্ৰিচিটিয়ে লাইনটো কাটি দিয়ে বা লাইনটো গুচি যায়। তাৰপিছতে লাইন গুচি গ'ল, মমবাতি জ্বলাই ৰখা হৈছে। তাৰপিছতে মমবাতিডালো মানে একদম নুমাওঁ হৈছে, ইমান ভয় লাগিছে। আৰু মই মালৈ চাইছোঁ আৰু মমবাতিডাল মানে এনেকুৱা কৰি ধৰি মানে ৰাখিছোঁ দেই। আৰু তেতিয়া মানুহবোৰতো সেই সময়ত চব ঘৰলৈ গুচি গ'ল। তাৰপিছতে মানুহবোৰ আহিব, দেৰি কৰি আহিব মানুহবিলাক। কিন্তু সেইটো সময় ডেড বডিৰ লগত মই আৰু মোৰ মা আৰু সেই দুটি সন্তানক লৈ আছিলোঁ। সেই সময়বোৰ সঁচাকৈ দেই ভাবিলে বৰ কিবা লাগে দেই একদম। তাৰপিছতে কি হ'ল, সেই নাইটটো দুপৰীয়াটো একো খোৱা বোৱাটো নহ'লেই। তাৰপিছতে সেই নাইটটো মানে কি হ'ল, কাৰণ ঘৰততো শাশু মা পৰি আছে না, ডেড বডি পৰি আছে। তো সেইটো সময়ততো মানুহবিলাকে মানে কোনো কাৰো খবৰ মানে ল'বলৈ মানে বা কিবা এটা বা আনিব লাগে বা কিবা এটা বা খাবলৈ দিব লাগে। বিশেষকৈ মোৰ মালৈ মানে মোৰ খুব বেয়া লাগিছে মোৰ মালৈ। কাৰণ কেলৈ, আৰু মোৰো ল'ৰাই তেতিয়া গাখীৰ খাই আছিলে। তেতিয়া মোৰো ভোক লাগিছে। তেতিয়া মানে কি হ'ব এতিয়া। তাৰপিছতে বেয়া লাগিছে, মোৰ মালৈও বেয়া লাগিছে। তাৰপিছতে সেইদৰেই মানে ৰাতিটো মানে তেনেকৈ মানে পাৰ কৰি দিলোঁ। মই মানে এইটোৱেই ক'ব বিচাৰোঁ, নিয়ম আছে, নিয়ম নোহোৱা নহয়, নিয়ম আছে, নিয়ম চবেই মানক। কিন্তু ল'ৰা আৰু বোৱাৰীক মই এইটো কথাই মই কৈছোঁ যে মোৰ যদি কিবা এটা অকস্মাতে হৈ যায়, মোৰ ঘৰৰ কথা কৈছোঁ, মোৰ যদি অকস্মাতে কিবা এটা হৈ যায়, কিন্তু তহঁতি সেইবোৰ নিয়ম মানিব নালাগে। কাৰণ মই চকুৰ আগত দেখিছোঁ, সেই ৰাতিটোৰ কথা মই মানে চকুৰ আগত মই দেখিছোঁ না। মই কৈছোঁ তহঁতি গেছ জ্বলাবি, কাৰণ কেলৈ সৰু নাতিনী এজনী আছে, কি কয় এইটো, গাখীৰ খুৱাব লাগিব বা চাহ অকণ বনাই খাবি বা ফল মূল হ'লেও কিবা এটা আহাৰ বনাই খাবি। গেছ জ্বলাবি। মোৰ কথাত কৈছোঁ, মই আনৰ কথাত মই ক'বলৈ যোৱা নাই, মোৰ ঘৰৰ কথাত মই ক'বলৈ গৈছোঁ যে এইবোৰ নিয়ম নামানিবি, এইবোৰ নিয়ম মানিব নালাগে দেই। আৰু তহঁতি চবেইতো এদিন নহয় এদিন মৰিবই লাগিব, এদিন নহয় এদিন। সকলোৱে এই পৃথিৱীত জানো সদায় থাকিবলৈ আহিছে? সদায় থাকিবলৈ অহা নাই না। এদিন নহয় এদিন যাবই লাগিব না। জেনেৰেশ্যন এতিয়া ধৰি লওক ষ্টেপ বাই ষ্টেপ না। মই সৰু আছিলোঁ, সৰুৰ পৰা মই জীয়ৰী হ'লোঁ, জীয়ৰীৰ পৰা মোৰ বিয়া হোৱাৰ পিছৰ পৰা মই এখন ঘৰৰ এতিয়া মই শাশু মা হৈছোঁ না। ময়ো এখন ঘৰৰ ছোৱালী আছিলোঁ না। এইখন ঘৰ মই এতিয়া ধুনীয়াকৈ মই ধৰি ল'লোঁ। এতিয়া তেনেকৈ মোৰ বোৱাৰী আহিলে, এতিয়া ল'ৰাৰ ছোৱালী এজনীও হ'ল। সেইকাৰণে মই কৈছোঁ যে এইবিলাক নিয়ম মানিব নালাগে। তহঁতি বনাই মেলি ধুনীয়াকৈ খাবি। আৰু কি কয় এইটো, মই কৈ গৈছোঁ এই কথাটো, তহঁতক বোলো মই কৈ থৈ গৈছোঁ। তহঁতি সেই জাষ্ট 3 দিন যে লঘোণে থাকিব লাগিব, আনৰ ঘৰৰ পৰা যে ভাত আহিব, আনৰ ঘৰৰ পৰা যে চাহ আহিব, এইটো আশা নকৰিবি।
এইটো আশা নকৰিবি। নিজৰ ঘৰতে যি পাৰ যেনেকৈ পাৰ তহঁতি নিজৰ ঘৰতে বনাই খাবি। সেয়েহে মই আজি এই কথাখিনি মই মানে আজি ক'লোঁ। কিন্তু চবৰে ধৰ্মতে বহুতো বেলেগ বেলেগ ধৰণৰ না, বেলেগ বেলেগ ধৰণৰ বহুত নিয়ম, বহুত চোৱা মানে বহুতো মানে হেৰি মানে না, কিন্তু বহুতো নিয়ম মানে কিন্তু মোৰ ঘৰৰ বেলিকাত মই কৈছোঁ, মই নিজেই কৈ থৈ গৈছোঁ যে মই যদি এই সংসাৰৰ পৰা গুচি যাওঁ তহঁতি এইবিলাক নিয়ম মানিব নালাগে। সেয়েহে সঁচাকৈ সেই ৰাতিটোৰ কথা ভাবিলে মোৰ ইমান ভয় লাগে। এফালে বতাহ মাৰিছে, এফালে টিঙে ওপৰত টিং আছিলে, টিংবোৰ ঘৰক ঘৰক আৱাজ কৰিছে, আৰু এফালে ডেড বডি পৰি আছে, আৰু এফালে মানুহজনক বন্ধুৱে কিবা এটা খুৱাবলৈ লৈ গুচি গ'ল, আৰু এফালে মা আৰু মই আৰু সেই দুটি সন্তান, সৰুটোৱে মোক সাবটি ধৰি আছে, তাক মই কোচত লৈ আছোঁ, ডাঙৰটোৰ লগতে এফালে লাগি আছে। তাৰপৰা এইফালে মমবাতিডাল নুমাওঁ হৈছে। কেনেকুৱা পৰিস্থিতি আপোনালোকে ভাবকচোন, কেনেকুৱা পৰিস্থিতি তেতিয়া। সেই পৰিস্থিতিৰ কথা ভাবিলে কিবা লাগে, কিবা লাগি যায় তাৰপিছতে যেতিয়া টাইম হ'ল 8টা 9টা বাজিছে, তেতিয়া সমাজৰ মানুহবোৰ আহিছে। তেতিয়া সমাজৰ মানুহ অহা নাই বুলি মই কোৱা নাই, তেতিয়া সমাজৰ মানুহবিলাক আহিছে, চবেই আহিছে, আহি মেলি এই ৰাতিটো মোৰ চাচুমাক ৰক্ষা কৰিলে। সেয়েহে আপোনালোকক এইখিনি কথা নকৈ নোৱাৰিলোঁ আজি। সেইখিনি কাৰণে এই কথাখিনি আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। সঁচাকৈ ইমান ভয় লগা এই সময়খিনি নহয়, সঁচাকৈ কিয় জানো বাৰে বাৰে সেইবিলাক কথা মনত পৰে। আৰু আজিলৈ তেতিয়াহ'লে আহিছোঁ। আপোনালোক সকলোৱে ভালে থাকিব। পুনৰ আকৌ নতুন ভিডিঅ' লৈ, আকৌ নতুন কিবা দুআষাৰ লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।